ইয়া জানা ফুলিবলে শিকিলে তোমাৰে যে বুকুতে জীৱনে এতিয়া জানা হাঁহিবলে শিকিলে তোমাৰে যে ওঠতে শয়নে সপোনে তোমাকে মনো প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই জামুগুৰিহাটত বিনামূলীয়া সংগীত শিক্ষা। জামুগুৰিহাটৰ সংগীত অনুৰাগীসকলৰ বাবে এটা সুখবৰ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই তেওঁৰ গীতক মূল বিষয় হিচাপে লৈ জামুগুৰিহাটত আৰম্ভ হ'ব এটা বিনামূলীয়া সংগীত প্ৰশিক্ষণ কেন্দ্ৰ। জনপ্ৰিয় কণ্ঠশিল্পী পাৰ্থপ্ৰিয়মে তেওঁৰ মেলোডি ৱেভ ষ্টুডিঅ'ৰ উদ্যোগত গ্ৰহণ কৰিছে এক ব্যতিক্ৰমী পদক্ষেপ। জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধা জনাই প্ৰাণৰ শিল্পীগৰাকীৰ গীতসমূহৰ বিনামূলীয়াকৈ প্ৰশিক্ষণ দিবলৈ ওলাই আহিছে জামুগুৰিহাটৰ কণ্ঠশিল্পী পাৰ্থপ্ৰিয়ম। উল্লেখযোগ্য যে প্ৰশিক্ষণটো অহা 11 জানুৱাৰীৰ পৰা আনুষ্ঠানিকভাৱে শুভাৰম্ভ হ'ব আৰু ইয়াৰ পাছত প্ৰতি দেওবাৰে সংগীতৰ শ্ৰেণীসমূহ জামুগুৰিহাটৰ নদুৱাৰ জাতীয় বিদ্যালয়ত অনুষ্ঠিত কৰা হ'ব। সংগীতৰ প্ৰতি আগ্ৰহীসকলক এই বিনামূলীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাই। অধিক তথ্যৰ বাবে যোগাযোগ কৰক এই নম্বৰত। নম্বৰটি হৈছে 8638860261। আমি পুনৰবাৰ জনাইছো 8638860261। সংগীতৰ প্ৰতি আগ্ৰহীসকলক এই বিনামূলীয়া প্ৰশিক্ষণত অংশগ্ৰহণ কৰিবলৈ আহ্বান জনাইছে উদ্যোক্তাই। আৰু যিসকল আগ্ৰহীয়ে এই বিনামূলীয়া প্ৰশিক্ষণ ল'ব বিচাৰে তেওঁলোকে উক্ত নম্বৰত যোগাযোগ কৰক। আপোনালোকৰ এটা মহান উদ্দেশ্য আগত হয়, মানে এইটো আচলতে কেতিয়াবাৰ পৰা মই প্লেন কৰি থকা হৈছিলে, কিন্তু জেগা আৰু সময়ৰ মানে দুটা কম্বিনেশ্যনটো মিলা নাছিলে। কেতিয়াবা জেগা পাওঁ, কেতিয়াবা নেপাওঁ, কেতিয়াবা সৰু হয় আৰু তেনেকুৱা এটা ডাঙৰ জেগা কোনো পটককৈ দিবলৈ বিচৰা নাছিলে। শেষত নদুৱাৰ জাতীয় বিদ্যালয়ত মই কথা পাতোতে তেওঁলোকে মোক সন্মতি দিয়াৰ কাৰণে অহা 11 তাৰিখৰ পৰা আমি আৰম্ভ কৰিছোঁ যে জুবিন গাৰ্গৰ বিনামূলীয়া প্ৰশিক্ষণ প্ৰত্যেক দেওবাৰে 10:30 বজাৰ পৰা নদুৱাৰ জাতীয় বিদ্যালয়ত হ'ব। আৰু তাৰ কাৰণে কোনো ধৰণৰ মান্থলি ফিজ, কোনো ধৰণৰ আপোনাৰ এডমিশ্যন এইবিলাকৰ কোনো প্ৰয়োজন নাই। আৰু সেইটো আমাৰ মেলোডি ৱেভ আমাৰ গ্ৰুপৰ ফালৰ পৰা হৈছে, যিটো গ্ৰুপে আমি বিগত 25 বছৰ 30 বছৰে ধৰি পেলাই মোতকৈওতো মই অহাৰ আগৰ পৰা মেলোডি ৱেভ আগৰ পৰাই আছিলে। গতিকে আমাৰ মেলোডি ৱেভে মিলি পেলাই মই দায়িত্ব লৈ পেলাই কামটো আৰম্ভ কৰিছোঁ। আৰু সেইখিনি পঞ্জীয়ন হৈছে নাই এতিয়ালৈকে? পঞ্জীয়ন হোৱা নাই এতিয়ালৈকে। আমি সদ্যহতে আৰম্ভ কৰি লওঁ। পঞ্জীয়নৰ কাৰণে আমি পৰ্যায়ক্ৰমে আগবাঢ়িম। আৰু আপোনালোকৰ যিহেতু এটা মহান উদ্দেশ্য আৰু ইয়াত সেইখন পৰিচালনা কৰোঁতে যথেষ্ট আৰ্থিকভাৱেও কিছু সমস্যাৰ সন্মুখীন হ'ব। যদি বিনামূলীয়াই হয় তেনেহ'লে কেনেদৰে আগবঢ়াব? মানে চাওক, আমাৰতো এতিয়া লাইভ শ্ব'বিলাক থাকে, যিবিলাক আমাৰ লাইভ শ্ব' থাকে, লাইভ শ্ব'ৰ পৰা আমি কিছু ধৰক ইয়াত ইনভেষ্ট কৰিছোঁ, বৰ্তমানলৈকে কৰি আছোঁ। আৰু তাতো যদি কোনোবা ধৰক সদাশয় ব্যক্তিয়ে কিবা আগবঢ়াওঁ বুলি ভাবে আমাৰ কোনো কথা নাই, তেনেকুৱা আমি ৰাখিছোঁ, তেনেকুৱা আমালৈ আগবঢ়াইছেও বাৰু। কিন্তু যিখিনি বৰ্তমানলৈকে হৈ আছে অকল আমাৰ লাইভ শ্ব'ৰ পৰা যিখিনি ধৰক আমাৰ আৰ্নিং হৈছে সেই লাইভ শ্ব'ৰ পৰাই আমি কৰি আছোঁ। এটা অংশ ইয়াত ধৰক কৰি আছোঁ। আৰু শিক্ষাৰ্থীসকলৰ কাৰণে সম্পূৰ্ণ বিনামূলীয়া? সম্পূৰ্ণ বিনামূলীয়া। কেতিয়াৰ পৰা? 11 তাৰিখৰ পৰা, অহা দেওবাৰ 11 জানুৱাৰী। ক'ত হ'ব? নদুৱাৰ জাতীয় বিদ্যালয়। কেনেদৰে যোগাযোগ কৰিব লাগিব? যোগাযোগ কৰিবলৈ হ'লে মই মোৰ ফোন নাম্বাৰটো ইয়াত আপুনি স্ক্ৰীণত দি দিব পাৰে। আৰু মোৰ ফোন নাম্বাৰটো 8638860261। এইটো নাম্বাৰত আপুনি যোগাযোগ কৰিলে মোৰ লগত কথা পাতিব পাৰিব। আৰু ফৰ্মো দি থকা আছে। জামুগুৰিৰ মেক্সিমামখিনি স্কুলত আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। ধলাবিললৈকে দিয়াৰ ব্যৱস্থা কৰিছোঁ, নাগশংকৰলৈকে দিয়াৰ ব্যৱস্থা কৰিছোঁ। গতিকে তাৰ পৰা যদি কোনোবা যদিও পোৱা নাই আমাক কমেণ্ট যোগেও জনাব পাৰে বা মোৰ ফোন নম্বৰত ফোন কৰি পেলাই জনাব পাৰে, আমি দিয়াৰ ব্যৱস্থা কৰিম। ধন্যবাদ। জামুগুৰিহাটৰ পৰা আনোৱাৰ আহমেদৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ। আপুনি
আপুনি বাৰু হাড়ৰ সমস্যাৰ কাৰণে পাটনালৈ যাবলৈ চিন্তা কৰি আছে নেকি? এতিয়া আৰু চিন্তা নাই। আপোনাৰ যিকোনো হাড়ৰ সমস্যা হ'লে এতিয়াৰ পৰা আৰু পাটনালৈ যাব নালাগে, কিয়নো এতিয়াৰ পৰা গুৱাহাটীতে পাব সেই সকলো সা সুবিধা। গুৱাহাটীৰ আমিনগাঁৱত অৱস্থিত পাটনা অৰ্থপেডিক এণ্ড মাল্টি স্পেচিয়েলিটি হস্পিটেলত কম খৰচতে পাব সেই সকলো উন্নত মানদণ্ডৰ চিকিৎসা সেৱা, য'ত অভিজ্ঞ চিকিৎসকৰ দ্বাৰা সম্পন্ন কৰা হয় বিভিন্ন ধৰণৰ হাড়ৰ অস্ত্ৰোপচাৰ। বৰ্তমানলৈকে ৩,০০০তকৈও অধিক ৰোগী সুস্থ হৈছে। हमारे हॉस्पिटल में ऑर्थोपेडिक्स से रिलेटेड हर तरह का इलाज जैसे कि जॉइंट रिप्लेसमेंट, ट्रॉमा सर्जरीज, स्पाइन सर्जरीज, इलिजोरोव सर्जरीज और की होल सर्जरी जिसको आर्थ्रोस्कोपी कहते हैं, उसका इलाज संभव है। উন্নত মানদণ্ডৰ সা সুবিধা থকা হস্পিটেলখনত আছে ৩টাকৈ VIP ৰুম, 11টা কেবিন, জেনেৰেল ৱাৰ্ডত আছে 12খনকৈ বিচনা তথা 7খনকৈ বিচনাযুক্ত ICU। তাৰোপৰি এই হস্পিটেলখনৰ ভিতৰতে আছে ফাৰ্মাচীৰো সা সুবিধা।